এই মাত্ৰ মই নটিছখন পালোঁ। নটিছখন মোলৈ আহিছে CM ভিজিলেন্সৰ পৰা আৰু অহাকালিলৈ 29 তাৰিখ মোক 11টা বজাত CM ভিজিলেন্স অফিচত মোক এপিয়াৰ হ'বলৈ কৈছে আৰু বিষয়টো হৈছে কি আলী তৌকি শেখ মোৰ নামতেই মুখত নুফুটে এইজন বোলে মানুহ ইছলামাবাদৰ মানুহ আৰু তেওঁৰ কিবা এটা ঠিকনাও দি দিছে। এই মানুহজন সম্পৰ্কত গৌৰৱ গগৈৰ যিটো কেছ তেওঁৰ লগত লিংক আছে নে কি মই নাজানো। সেই কেছ সংক্ৰান্তত মোলৈ কৈছে যে ময়ো জানো সেই বিষয়ে মই মানে আলী তৌকি শেখক মই জানো বা সেই কেছটোৰ বিষয়ত মই জানো। গতিকে মোক কালিলৈ মাতিছে মোক মানে তাৰ ওপৰত ষ্টেটমেণ্ট দিবলৈ। গতিকে সেইটোৱেই কথা আৰু মই ভাবোঁ এইটো লাইনত আহিছে যে মই মুখ্যমন্ত্ৰী আজি দুদিনৰ আগত এটা মই সিদিনা যিখন সংবাদ মেল কৰিছিলোঁ সেই সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে এটা টুইট কৰিছে পিছদিনাখন আৰু টুইটত মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লোৱা বুলি আমি আগতে জনা নাছিলোঁ। ৰিপুন বৰাৰ ষ্টেটমেণ্টৰ পৰাহে আমি জানিলোঁ যে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈছে। গতিকে আমি ৰিপুন বৰাক এই বিষয়ে আমি তলব কৰিম আৰু তেওঁৰ আমি ষ্টেটমেণ্ট ৰেকৰ্ড কৰিম। এনেধৰণৰ তেওঁ টুইটটোত আছিলে আৰু সেই সন্দৰ্ভত মোক পিছত বহুত সাংবাদিকে সুধিছে আৰু তেতিয়া মই তাৰ উত্তৰ পৰিষ্কাৰকৈ দিছোঁ যে মুখ্যমন্ত্ৰীয়ে টুইটটো কৰোঁতে ডেলিভাৰেটলি তেওঁ মানে মোৰ কথাখিনি বিকৃত কৰি তেওঁ টুইটটো কৰিছে। মোৰ যিটো ফেচবুক লাইভ তাত মই যি ধৰণে কৈছিলোঁ মই তাৰপিছতো আকৌ মই খুলি চাইছোঁ সেইটো তাত পৰিষ্কাৰকৈ আছে। মই কৈছিলোঁ সেই কথাটো এই বুলিহে মই কৈছিলোঁ। কালিও মই এই কথাটো ক্লিয়াৰফাই কৰিছোঁ আৰু পৰহিও মই যোৰহাটত এই কথাটো ক্লিয়াৰফাই কৰিছোঁ। বহুত সাংবাদিকে সুধিছে মুখ্যমন্ত্ৰীৰ টুইটটোৰ ওপৰত আৰু মই এইটো কথাহে কৈছিলোঁ যে মুখ্যমন্ত্ৰী এইটো মোৰ অভিযোগ নাছিলে। আজি অলপ দিনৰ আগতে মই থৈছোঁ সেইবিলাক মুখ্যমন্ত্ৰীয়ে অভিযোগ আনিছিলে যে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানত NGOত কাম কৰোঁতে পাকিস্তান চৰকাৰৰ পৰাও তেওঁ দৰমহা লৈছে। অৰ্থাৎ তেওঁ মিনিংটো এনেকৈ কৈছিলে কোনোবা এজন বিষয়াৰ যোগেদি তেওঁ পাকিস্তান চৰকাৰৰ পৰা পইচাটো পাইছে এনেধৰণৰ এটা তেওঁ কথা কৈছিলে। মই সেইটোৰ উত্তৰতহে কৈছিলোঁ যে যদি মুখ্যমন্ত্ৰীয়ে এনেকৈ আনিছে আৰু যদি গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তান চৰকাৰৰ পৰা যদি পইচা লৈছে কি দৰমহা লৈছে যদি বিধিসন্মতভাৱে লৈছে তাত আমাৰ ক'বলগীয়া একো নাই। যদি বিধিসন্মত যিহেতু তেওঁ তাত চাকৰি কৰিছে NGOত যদি কিবা আৰু তাৰ উদাহৰণত মই কৈছিলোঁ যে বহুত ভাৰতীয় মানুহে পাকিস্তানত চাকৰি কৰি আছে আৰু পাকিস্তানৰ বহুত মানুহে ভাৰতত চাকৰি কৰি আছে ভাৰতৰ পৰা দৰমহা লৈছে পাকিস্তানত চাকৰি কৰাই পাকিস্তানৰ পৰা লৈছে বা আমাৰ আদানী আম্বানীকে ধৰি বহুত ব্যৱসায় পাকিস্তানত আছে বা দুভালৰ এজন পুত্ৰৰো ব্যৱসায় পাকিস্তানত আছে। আমিতো তেওঁলোকক সন্দেহ কৰা নাই আমিতো তেওঁলোকৰ দেশৰ প্ৰেমক আঙুলিটো মানে কিয় কৰা নাই এইকাৰণে কৰা নাই যে তেওঁলোকে তাত যিখিনি কৰিছে বিধিসন্মতভাৱে কৰিছে। গতিকে সেই উদাহৰণ দি মই কৈছোঁ যে গৌৰৱ গগৈৰ পত্নীয়েও যদি বিধিসন্মতভাৱে পাকিস্তান চৰকাৰৰ পৰা যদি কিবা তেনেকুৱা দৰমহা পাইছে তেতিয়াহ'লে যদি শব্দ আছে পাইছে তেতিয়াহ'লে এইটো কোনো মানে আচৰিত কথা নহয় বা এইটো কোনো বেআইনী নহয় বুলি মই কৈছিলোঁ যদি বিধিসন্মতভাৱে পাইছে। কথাটো সিমান।